আশাটোৰ ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আপুনি কিবা কোৱাৰ আগতে আপোনাৰ ছোৱালীয়ে কি কৰিছে সেইটো শুনি লওক এইখন আনি আৰাধ্যাৰ পৰা চহী লৈ আৰাধ্যাক এইখন ঘৰৰ পৰা ওলাই যোৱাৰ চুক্তিপত্ৰ বনাইছে আমাক অপমানৰ উপৰিও অপমান কৰাৰ বাহিৰেও আজি মোৰ মানুহজনৰ ওপৰত হাত উঠোৱাৰ চেষ্টা কৰিছে তোমালোকো ইয়াতে থাকি যোৱা তেতিয়া অন্ততঃ তোমালোকে তাইক চকুৰ আগত দেখি থাকিবা শান্তি পাবা তোমালোকৰ মনবোৰো ভালে থাকিব কি ভাবি আছ ভাবি পাৰ নোপোৱা সাগৰখনৰ ঢৌবোৰে এটি এটি প্ৰশ্ন হৈ মোৰ বুকুত খুন্দিয়াই ইমানেই আঘাত দিছে যে বহুবাৰ মই জহি খহি গৈছো এতিয়া আৰু তেনে প্ৰশ্নৰ ঢৌবোৰ মোৰ বাবে ফুটুকাৰ ফেন হৈ পৰিছে বৰকৈ নভবা হলো মই কিন্তু এটা কথা ভাবি এতিয়াও উত্তৰ পোৱা নাই কি ইন্দ্ৰাণীয়ে আমাক তেতিয়া নিজেই ক্ষমা খুজি আৰু জীয়েককো তেনেকুৱা কৰিবলৈ ক'লে সূৰ্যটো পশ্চিম ফালেতো কেতিয়াও নোলায় আজি কেনেকৈ ওলাল এইবোৰ উত্তৰ পাবলৈ সময়লৈ ৰ'ব লাগিব তেতিয়াহে পাবা নহ'লে শূন্যতে ঘুমুটিয়াই থাকিব লাগিব ঠিক আছে বাৰু ভাতকেইটা খাই লহিয়া তোমালোকে ভাত খোৱাই নাই নেকি দেউতা আৰু তো ককাৰক দিলো তেওঁলোকে চাগে ইমান সময় খাইও আজৰি হ'ল তুমিও একেলগে খাই ল'ব লাগিছিলে যিদিনাখনি তই নিজেই মাক হবি সেইদিনাখন বুজি পাবি এগৰাকী মাকৰ সন্তানৰ প্ৰতি কিমান মৰম থাকে তোক ভোকত ৰাখিব আৰু মই কেনেকৈ খাই পেলাব পাৰোঁ ভাতকেইটা এতিয়া মই যদি ভাতকেইটা খাই দিলোহেঁতেন তয়ো তোৰ ভোক লগা নাই বুলি কৈ নোখোৱাকৈ থাকিলিহেঁতেন এতিয়া তোৰ পেটত এটা সন্তান আছে মা নিজৰ বাবে নহ'লেও আহিবলগীয়া সন্তানটোৰ কাৰণে খোৱা বোৱাৰ লগতে সকলো ফালে যত্ন ল'ব লাগিব তই বহচোন মই আৰু সমীনে খোৱা বস্তুখিনি লৈ আনোগে আজি তই ভাল পোৱা পুৰা মাছৰ পিটিকা বনাইছো হেই হয় নেকি যোৱা তেতিয়াহ'লে সোনকালে লৈ আহা পেটত ভোকটো এতিয়াহে ক'ৰ পৰা সোমালে জানো ৰ'বই পৰা নাই জানিছিলোৱে তই ভাল পাবি বুলি ৰহ মই লৈ আনোগে দেই আৰাধ্যাৰ ফালে কিয় গৈ আছে দিনৰ দৰে আকৌ কিবা নাই নাই তেনেকুৱা হ'বলৈ দিব নোৱাৰি
আৰে কি কৰিছা এইবোৰ মোক ক্ষমা কৰি দিয়া মই তোমাক অতদিনে যেতিয়া তেতিয়া যিকোনো সময়তে সকলোৰে আগতে কেৱল নিজৰ জেদ পূৰণ কৰিবলৈ বেয়া ব্যৱহাৰ কৰি আহিছো মোক সেইবাৰৰ বাবে ক্ষমা কৰি দিব নোৱাৰিবানে তুমি মোৰ সুখৰ বাবে বহুত ত্যাগ কৰি আহিছা তাৰ পাছতো মই তোমাক এইখন ঘৰৰ পৰা মোৰ স্বামীৰ পৰা আঁতৰাই ৰাখিবলৈ বাৰে বাৰে চেষ্টা কৰিছিলো নোৱাৰিলো মই নুবুজিলো মই এইবোৰ কথাত যে তোমাৰ আৰু অথৰ্বৰ কোনো ভুল নাই মই এতিয়া ভাগ্যত মোৰ বিধাতাই এয়াই লিখি দিছে বুলি গ্ৰহণ কৰি ল'ব খুজিছো তুমি আৰু মই সতিনীৰ দৰে নহয় এইখন ঘৰত বাই ভনীৰ দৰে থাকিব খোজো তুমি আমাৰ লগত তেনেকৈ থাকিব নোৱাৰানে মোকো তোমালোকৰ লগতে মৰমেৰে ৰাখিব নোৱাৰিবানে ইজনী এইবোৰ কি কৈ আছে এক্টিং কৰি থকা নাইতো হঠাৎ ইমান সলনি কেনেকৈ হ'ব পাৰে তুমি যিবোৰ কথা কৈছা প্ৰেক্টিকেলি কিমান সহজ কিমান টান এইকেইদিন একেলগতে থাকি গম পোৱা নাইনে খুজে খুজে ত্যাগ আৰু পূজাপুজিৰ আঙুলিত ধৰি আগবাঢ়িলেহে সতিনীৰ সৈতে বাস কৰিব পাৰি নহ'লে নৰকেই শ্ৰেষ্ঠ যেন লগা হয় মই সকলো কৰিবলৈ সাজু এইখন ঘৰৰ সুখৰ বাবে মই সকলো কৰিবলৈ প্ৰস্তুত মোক এবাৰ সুযোগ দিয়া মোৰ স্বামী আৰু তোমাৰ স্বামী এজনে তেখেতৰ ঔৰসত জন্ম লাভ কৰিব এটি সন্তান সেই সন্তানৰ আপোন হ'ব খোজো মই মোক নিৰাশ নকৰিবা তুমি প্ৰকৃততে কি বিচাৰা তুমি মই আমি হয় চিৰদিন এইখন ঘৰত সুখেৰে কটোৱাটো কথা দিয়া কেতিয়াও আমাক এৰি গুচি নাযাওঁ বুলি নহ'লে ভাবিম তুমি মোক ক্ষমা কৰি দিয়া নাই যিখিনি কাম প্ৰথমতেই হ'ব লাগিছিল ভগৱানে দেৰিকৈ হ'লেও দিছে এই বিবেক বুদ্ধি দিয়াৰ বাবে ভগৱানৰ ওচৰত অশেষ ধন্যবাদ আপুনি নাই 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 মই আৰু একো কথাই নুশুনো তোমালোকে মোক তোমালোকৰ ফলীয়া কৰি তুলিব নোৱাৰা যিমানেই যি নোকোৱা কিয় আকাশী গংগা আকাশী গংগা আচৰিত কিন্তু সেয়া মীৰাও আচৰিত হৈছে আপুনিহে কথাবোৰ সহজভাৱে লৈছে তোমালোক মাইকী মানুহবোৰে কথাবোৰত জেলেপি পাক দি ভাল পোৱা অন্য কিবা এটা যে সোমাইছে মোৰ চকুত ধৰা পৰা নাই এতিয়া দুখটো মানে মাইকী মানুহৰ ওপৰতহে হ'ল আপুনি কথাবোৰ বুজি নাপাব সন্দেহ তোমালোকে হোৱাই নহয় সন্দেহ কৰা যে এই স্বভাৱটো এৰা বিৰিনা নহয় বৰদেউতা আজি মই বহুত দিন ধৰি এইখন ঘৰত দিনে নিশাই আছো
প্ৰতিটো কথাই মোৰ চকুত ধৰা পৰি আহিছে ঘৰখনৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাজাগৰ সাক্ষী মই হৈ আহিছোঁ নম্ৰতা বৌ আৰু নম্ৰতা বৌৰ মাকৰ চৰিত্ৰ ব্যৱহাৰ মই ভালদৰে জানো নম্ৰতা বৌৰ প্ৰতি মোৰ কোনো সন্দেহ নাই কিন্তু ইন্দ্ৰাণী হাজৰিকা তেখেতক ইমান সোনকালে অন্তত মই বিশ্বাসত ল'ব নোৱাৰিম শুনিলে এতিয়া তাইৰ কথা শুনিলোঁ আৰু বুজিও পালোঁ তোমালোকে নিবিচাৰা নেকি নম্ৰতা আৰু আৰাধ্যা এনেকৈ সুখত থকাটো ইজনীয়ে সিজনীৰ প্ৰতি মৰম আৰু কেয়াৰ লোৱাটো তোমালোকৰ সহ্য হোৱা নাই নেকি যিখিনি কাম প্ৰথমতেই হ'ব লাগিছিল ভগৱানে দেৰিকৈ হ'লেও দিছে এই বিবেক বুদ্ধি দিয়াৰ বাবে ভগৱানৰ ওচৰত অশেষ ধন্যবাদ আপুনি নাই 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 মই আৰু একো কথাই নুশুনো তোমালোকে মোক তোমালোকৰ ফলীয়া কৰি তুলিব নোৱাৰা যিমানেই যি নোকোৱা কিয় এই পৰিৱেশ সদায় এনেকৈ থাকক তাৰেই কামনা কৰিছোঁ দেখিলি মীৰা মানুহজনে কেনেকৈ কথাবোৰ পাত্তা নিদিয়াকৈ গুচি গ'ল আচলতে মতা মানুহবিলাকে কথাবোৰ এনেকৈ সহজভাৱেই লয় আমি মাইকী মানুহবোৰেহে গম পাওঁ আচলতে ঘটনাটো কি হৈ আছে কিন্তু আৰাধ্যা বৌয়ে কিয় বুজা নাই আৰাধ্যা বৌতো মাইকী মানুহেই হয় তই যদি আজি থাকিলিহেঁতেন কিমান ফূৰ্তি যে লাগিলেহেঁতেন তোৰ তই আইতা হ'বলৈ কৈ আছ গংগা তোৰ বুঢ়া বাপেৰক আজু ককা বনাবলৈ গৈ আছে আৰাধ্যাই ঐ তই ওপৰৰ পৰা চাই আছ নহয় মোক মই কৰা ভুলবোৰৰ বাবে যে তই ক্ষমা নকৰ সেয়া মই জানো তথাপি তই চাচোন আজি মই কিমান সলনি হলো আৰাধ্যাক মই এইখন ঘৰত থাকিবলৈ অনৰ্গল জোৰ দি আছো তাই কিন্তু একোৱেই খুলি কোৱা নাই ঐ গংগা তই কিবা এটা কৰিব নোৱাৰনে তাইক বুজাবিচোন এইখন তোৰ ঘৰ তোৰ আত্মাৰ শান্তিৰ বাবে তাই এইখন ঘৰত থকাটো কিমান জৰুৰী এই পাপী বুঢ়াটোৰ কথা তাই বুজি পোৱা নাই তই বুজাবিচোন গংগা পেণ্ডুলামৰ দৰে যে ইফাল সিফাল কৰি আছ কি কৰিব লাগে পাহৰিলি নেকি নাই পাহৰা সিহঁতক অন্য কথা ভাবিবলৈ তই সুযোগেই নিদিবি প্ৰতিটো সময়তে তই সিহঁতৰ এনেকুৱা কেয়াৰ ল সিহঁতৰ সন্দেহৰ চকুবোৰ তোৰ ওপৰৰ পৰা যাতে আঁতৰি যায় আকাশী গংগা আকাশী গংগা নম্ৰতা পেণ্ডুলামৰ দৰে যে ইফাল সিফাল কৰি আছ কি কৰিব লাগে পাহৰিলি নেকি নাই পাহৰা সিহঁতক অন্য কথা ভাবিবলৈ তই সুযোগেই নিদিবি প্ৰতিটো সময়তে তই সিহঁতৰ এনেকুৱা কেয়াৰ ল সিহঁতৰ সন্দেহৰ চকুবোৰ তোৰ ওপৰৰ পৰা যাতে আঁতৰি যায় জীৱনত প্ৰথমবাৰৰ বাবে নিজে বেয়া পোৱা মানুহৰ আলপৈচান ধৰি আছো একমাত্ৰ এটাই আশাত তাইৰ মনত সেই কষ্টখিনি চাবলৈ কিন্তু কিমান দিন মা লাহে লাহে মোৰ ধৈৰ্য হেৰাই যাবলৈ ধৰিছে অধৈৰ্য নহবি কাৰণ ধৈৰ্যই হৈছে সফলতাৰ একমাত্ৰ জখলা এই জখলা বগাবলৈ হ'লে ধৈৰ্য ধৰিব লাগিব হেৰি তই কাম এটা কৰচোন কি মোক 50,000 টকা এটা দেচোন
ইমান টকা আৰে ডক্টৰজনক দেখোন এতিয়ালৈকে এটা টকাও দিয়া নাই সেইকাৰণেহে এতিয়ালৈকে তেওঁ একোৱে কৰা নাই জানই দেখোন টকাৰ ওচৰত গোপালেও নাছে তেওঁতো সাধাৰণ এজন ডক্টৰহে যেতিয়াই তেওঁ খমখমীয়া নোটবোৰ দেখিব তেতিয়াই তেওঁ কাম কৰিবলৈ আৰম্ভ কৰি দিব আৰু তই তেতিয়াই শান্তি পাবি কি হ'ল নম্ৰতা ইমানখিনি টকা মোৰ ওচৰত কেছ নাই তেতিয়াহ'লে এওঁ মোক এখন চেকবুক দিছিল চাংকুৰ কিবা প্ৰয়োজন হ'লে সেইটো একাউণ্টৰ পৰা উলিয়াবলৈ আজিলৈকে সেইখন ইউজেই কৰা নাই তেনেকৈয়ে থৈ দিয়া আছে তাৰ পৰাই দিওঁ ৰ'বা অঁ আকৌ একেবোৰ কথাকে কৈ আছা তুমি কিয় বাৰু তোমালোকে ভবাৰ দৰে মই ভাবিব লাগে আপুনি এইবোৰ কি কৰি আছে বাৰু হেৰা কাপোৰখিনি বেগত ভৰাই আছো সেইটোতো ময়ো দেখিছোঁ কিন্তু কিয় কি কিয় হে ঘৰলৈ যাব লাগে আকৌ ঘৰলৈ অঁ চোৱা বীণা এইখন ঘৰত মিছামিছিকৈ থকা একো প্ৰয়োজন নাই মাজনী কোনো বিপদে চুব নোৱাৰে যে সেইটো মোৰ মনে কয় যি দেখিছোঁ তোমাৰ চাগে যাবলৈ মন নাই এটা কাম কৰা বুজিছা তুমি ইয়াত কেইদিনমান থাকি দিয়া মাজনীও ভাল পাব তাইৰো সংগী এটা হ'ব থাকা তুমি ইয়াতে থাকা মোৰ বাবে চিন্তা কৰিব নালাগে মই এতিয়াও তজবজীয়া হৈ আছোঁ নিজে ৰান্ধি বাঢ়ি খাব পৰা হৈ আছোঁ নহয় এই তাৰোপৰি মোহন আছে নহয় তাক নহ'লে আমাৰ ঘৰতে থাকিবলৈ ক'ম বিজনেছৰ সময়ত বিজনেছ বাকী সময়খিনি আড্ডা হে মানুহজনক কেনেকৈ বুজাম যে মোৰ মনটো এতিয়াও নম্ৰতাক সহজভাৱে ল'ব পৰা নাই তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা